যিমান অসম পুলিচ প্ৰেমী আছে, যিমানজনে অসম পুলিচৰ ইণ্টাৰভিউ দিবলৈ প্ৰস্তুতি চলাইছে, ইহঁতৰ কাৰণে এটা ডাঙৰ আপডেট আছে। আপুনিও যদি 2024 চনত হ'বলগীয়া ইণ্টাৰভিউ দিবলৈ সাজু হৈ আছে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকে চাই লওক। কাৰণ ইণ্টাৰভিউক লৈ, অসম পুলিচৰ ইণ্টাৰভিউক লৈ এটা নিয়ম চেঞ্জ হৈ গৈছে। তো নিয়মটো কি চেঞ্জ হৈ গ'ল? তো অকল অসম পুলিচৰ ইণ্টাৰভিউক লৈয়ে নহয়, 2024 চনত হ'বলগীয়া গ্ৰেড 3 আৰু গ্ৰেড 4 ইণ্টাৰভিউক লৈও এটা চেঞ্জ আহিছে। অকল গ্ৰেড 3 আৰু গ্ৰেড 4 নহয়, 2024 চনত হ'বলগীয়া যিকোনো ইণ্টাৰভিউক লৈ এটা চেঞ্জ আহি গৈছে। আপুনি যদি চৰকাৰী চাকৰিৰ কাৰণে যদি প্ৰচেষ্টা চলাই আছে, আপুনি যদি চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেতিয়াহ'লে আপুনি জানি ৰাখক। কাৰণ প্ৰত্যেকটো চৰকাৰী চাকৰিৰ যিটো ইণ্টাৰভিউ আছে, সেই ইণ্টাৰভিউক লৈ এটা নিয়ম চেঞ্জ হৈ গৈছে। তো কি নিয়ম চেঞ্জ হৈ গ'ল? আপুনি যদি অসম পুলিচৰ কাৰণে চেষ্টা চলাই আছে, তো আপুনি এনেকুৱা নাভাবিব যে হয়তো আপোনাৰ আগত 17 ফুট লং জাম্প মাৰিব লাগিছিল, এতিয়া হয়তো অকণমান কম মাৰিব লাগিব। আপুনি এনেকুৱা নাভাবিব যে আগত হয়তো আপোনাৰ 3200 মিটাৰ ৰানিং কৰিব লাগিছিল, এতিয়া হয়তো 1600 মিটাৰ বা 5 কিলোমিটাৰ মাৰিব লাগিব। এনেকুৱা চেঞ্জ লৈ অহা নাই। যিটো চেঞ্জ লৈ আহিছে, সেইটো বহুত ডাঙৰ এটা চেঞ্জ কৰাইছে ইণ্টাৰভিউক লৈ। এইটো এনেকুৱা এটা বস্তু চেঞ্জ কৰাইছে যে এইটো চেঞ্জৰ কথা শুনি আপোনালোকে বহুতে খুবেই আনন্দিত হ'ব, বহুতে বহুত হাঁহিব, বহুতে বহুত ভাল পাব, কিন্তু বহুতে কান্দিব। কাৰণ এইটো যিটো চেঞ্জ লৈ আহিছে, সেইটো চেঞ্জৰ কাৰণত এনেকুৱা বহুত যোগ্য ব্যক্তি আছে চাকৰি নাপাব, এনেকুৱা বহুত অযোগ্য ব্যক্তি আছে যোনে চাকৰি পাব, এনেকুৱা বহুত মানুহে আছে যোনে 85 মাৰ্কছ পাইও চাকৰি নাপাব, এনেকুৱা বহুত মানুহে আছে যোনে 80 মাৰ্কছ পাইও চাকৰি পাই যাব। তো চেঞ্জটো কি লৈ আহিছে? আমাৰ অসম চৰকাৰে আগত কৈছিল যে আমি অসমত 1 লাখ মানুহক চাকৰি দিম, তো 1 লাখ মানুহক চাকৰি দিছে। কিন্তু এতিয়া আকৌ নতুনকৈ কৈ আছে যে আমি প্ৰত্যেকটো দুখীয়া ঘৰত, প্ৰত্যেকটো গৰীবৰ ঘৰত চৰকাৰী চাকৰি দিম। এতিয়া কৈছে যে আমি প্ৰত্যেকটো দুখীয়া আৰু প্ৰত্যেকটো গৰীবৰ ঘৰত চৰকাৰী চাকৰি দিম। সেইটো প্ৰসংগতে সকলো ইণ্টাৰভিউক লৈ এইটো ৰুল চেঞ্জ কৰাই দিছে। আগত যেনেকুৱা আছিল যে SC, ST, OBC, জেনেৰেল এইবিলাকৰ কথা অকণমান বেলেগ বেলেগ আছিল, বেলেগ বেলেগ অকণমান ৰিজাৰ্ভেশ্যন আছিল। আকৌ তেনেকুৱা এটা ৰিজাৰ্ভেশ্যন লৈ আহিছে। যিমানজনে সেইটো কেটাগৰীত আহিব, ইহঁতে বহুত ডাঙৰ এটা বেনিফিট পাব। তো আপুনিও এইটো কেটাগৰীত আহিব পাৰে। মই এইটো বস্তুক লৈ আটাইতকৈ বেছি ভাল পাইছো যে এইটো কোটাত আহিবলৈ কোনো জাতি ধৰ্ম ভেদাভেদ একো ৰাখা নাই। যেনেকুৱা ST, OBC বেলেগ বেলেগ কাষ্টত আহিবলৈ হ'লে ইহঁতৰ কিবা এটা জাতৰ লগত লিংক থাকে, কিন্তু নতুনকৈ যিটো কোঠা বনাই আছে ইণ্টাৰভিউক লৈ, সেইটো কোঠাত সকলো ধৰ্মৰ মানুহে আহিব পাৰিব। হিন্দু, মুছলিম, নাগা, জৈন, খ্ৰীষ্টান, নেপালী যিকোনো মানুহে সেইটো কোঠাত পঢ়িব। আৰু সেইটো কোঠাত কোনে পঢ়িব? আপুনিও হ'ব পাৰে সেইটো কোঠাত পঢ়িব পাৰে। তো সেইটো কোঠাত কোনসকল মানুহে পঢ়িব আৰু এইটো কোঠাত যিসকল মানুহে পঢ়িব, সেইসকল মানুহক ইণ্টাৰভিউত কেনেকুৱা বেনিফিট পাব, সেইটো আপুনি মোৰ পৰা শুনিব বিচাৰে নে যোনে এইটো নিয়ম বনাইছে আপুনি তাৰ পৰা শুনিব বিচাৰে? আপুনি মোতকৈ বেছি যোনে নিয়মটো বনাইছে তাৰ মুখেৰে শুনিবলৈ ভাল পাব। তো আমাৰ CM ছাৰে নিজে কৈছে, তো আপুনি CM ছাৰৰ মুখেৰে শুনক যে আমাৰ CM ছাৰে ইণ্টাৰভিউক লৈ কি কৈছে। এই দিশত গুৰুত্বপূৰ্ণ কোৱা হৈছে যে একেটা পৰিয়ালতে চৰকাৰী চাকৰি যাতে পুঞ্জীভূত নহয়, সেইকাৰণে এটাও চৰকাৰী চাকৰি নথকা পৰিয়ালৰ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাত 5%ৰ বেনিফিট দিম। তো নিশ্চয় আপোনালোকে শুনিলে, আমাৰ CM ছাৰ নিজে মুখে ক'লে যে এইবাৰ চৰকাৰী চাকৰিৰ যিমান ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউত যদি কোনো এটা ফেমিলিত এজনো চাকৰি নাথাকে, তাৰ পৰা এজনে চৰকাৰী চাকৰিৰ কাৰণে আগবাঢ়ি আহিছে, যদি তেনেকুৱা ঘৰৰ কোনো ইণ্টাৰভিউ দিব যায়, তেতিয়াহ'লে ইণ্টাৰভিউত ইয়াক 5% মাৰ্কছ এক্সট্ৰা দিয়া হ'ব। 5% মাৰ্কছ এক্সট্ৰা দিয়া মানে বহুত ডাঙৰ এটা কথা, ঠিক আছে। 100ৰ ভিতৰত 5 মাৰ্ক আপুনি এক্সট্ৰা পাই যাব। মই আকৌ এবাৰ কৈ দিছো, আপোনাৰ ফেমিলিত যদি কোনেও চাকৰি কৰা মানুহ নাথাকে, ইয়াত একো জাতি ধৰ্ম কিবা কিবি ইয়াত একো ভেদাভেদ নাই, সমগ্ৰ অসমৰ মানুহে ইয়াত এইটো কথাত চামিল হ'ব পাৰিব। যদি আপোনাৰ ঘৰত কোনো মানুহৰে চৰকাৰী চাকৰি নাথাকে, তেতিয়াহ'লে আপুনি এইটো কথাত পঢ়িব। আপুনি যদি কিবা এটা চৰকাৰী চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব যায়, তেতিয়াহ'লে আপোনাক 5% মাৰ্কছ এক্সট্ৰা দিয়া হ'ব। আৰু যদি আপোনাৰ ফেমিলিত কোনোবা এটা চৰকাৰী চাকৰি কৰা মানুহ থাকে, সেইটো চৰকাৰী চাকৰি সৰুৱে নহওক কিয় বা ডাঙৰে নহওক কিয়, তেতিয়াহ'লে আপুনি সেইটো সুবিধা
নাপাব। এইটো কি প্ৰসংগত আমাৰ CM ছাৰে এইটো নিয়ম বনাইছে যে CM ছাৰে এটা কথা ভাবিছে অকল এটা ফেমিলিকে ডাঙৰ বনাই একো লাভ নাই, আমি অসমৰ প্ৰত্যেকটো ঘৰকে অকমান উচ্চতাত লৈ আনিবলৈ চেষ্টা কৰিম। সেইটো প্ৰসংগতে এনেকুৱা এটা ৰুলছ বনাইছে। তো ইয়াৰ ফলত এনেকুৱা বহুত যোগ্য ব্যক্তি আছে যোনে নেকি তাৰ ঘৰত চাকৰি আছে কিন্তু ইও ভাল টেলেণ্টেড, ইও চাকৰিৰ কাৰণে ইণ্টাৰভিউ দি অকমান হাই মাৰ্ক পায়ো ই চাকৰি নাপাব। কিন্তু যদি এটা দুখীয়া ঘৰৰ পৰা যায় ই কিন্তু 1 মাৰ্ক কম পালেও ই চাকৰি পাব। তো নিয়মটো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব। যিমানজনে এইটো কথাত পৰে মোক কমেণ্ট কৰি জনাই দিব। ময়ো দেখিব বিচাৰো যে চৰকাৰী চাকৰি নথকা ফেমিলিৰ পৰা কিমানজনে চৰকাৰী চাকৰিৰ কাৰণে কষ্ট কৰি আছে। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰো। জয় হিন্দ।